এইটো বৰ দুখজনক ঘটনা নাই যে পেপাৰত অহাৰ পিছত যি জীৰ্ণ অৱস্থা হ'ল এইটো মানে কি ক'ম আৰু এনেকুৱা দুখ মোৰ জীৱনত এই জীৱনৰ লগত গুচি যাব ভগৱানে যে মানুহটো কয় পুনৰ্জন্ম হয় বুলি এই মা কামাখ্যাৰ ওচৰত সেইকাৰণে প্ৰাৰ্থনাই কৰোঁ ইমান কষ্ট কৰি যাওঁ কেতিয়াবা ভাতো নাখাওঁ আপুনি চাব বহুত সাংবাদিক আছে অকল ময়ে নহয় বহুত সাংবাদিক আছে ঘৰত ঠিকমতে খাবও নাপায় নাখাওঁ আৰু মানে আমি এটা ভোকৰ কোনো ভাৱ নাথাকে তাৰণাই নাথাকে এই খেলটো যাব লাগে সোনকালে পাব লাগে মই দেখা পাওঁ চেপেটা গাড়ী লৈ যাই আছে ক'লা মই চাওঁ ভালকৈ এইটো প্ৰেছ লগা মানুহটো কোন চিনি নাপাওঁ মোৰ তেতিয়া এটা নিজৰ ভিতৰত বিদ্বেষ আহে এইকাৰণে এইবিলাক মানুহে কি বা সাংবাদিকতা কৰিছে কি বা প্ৰেছ পুলিন্দা সাংবাদিকতো চবৰে গাড়ী আছে স্কুটাৰ আছে আপোনাৰ নাই কিয় মোৰো তই গাড়ী স্কুটাৰ কিনিবি মোৰ চাইকেল কিনাৰে ক্ষমতা নাই তই কৈ আছে স্কুটাৰ গাড়ী কিনিবি মই কাৰোবাক খঙত কৈছিলোঁ কিবা এটা কথাত কৈছে পুলিন্দাটো বহুত পইচা আছে নহয় পইচা তই FBI আন CBI বাদ দে পেলাই থ CBI মেনেজ হৈ যায় FBI এণ্ড ফেডাৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন CIA লগাই থে মোৰ একাউণ্টছ খুলি চাব দে যে পুলিন্দাৰ বছৰি পইচা কেনেকুৱা আহে কি আছে গৈ পেলি চাব যায় 0.77 পইচা আছে এনেকুৱা সাংবাদিকো দেখিছোঁ আমাৰ আধা বছৰ বয়সতো হোৱা নাই মোৰ কাৰ্যকালৰ যিমান বছৰ হৈছে আধা হোৱা নাই মাত্ৰ 5 বছৰ আহি ডাঙৰ ডাঙৰ গাড়ী লৈ ফুৰে হাই ফাই জীৱন যাত্ৰা তাৰ আৰু বিভিন্ন ঠাইত গ'লে তাৰ বেছি ক্ৰেডেঞ্চিয়েল দিয়ে আমাকবোৰক পিছফালে ঠেলি পেলাই দিয়ে যেন আমি নিকৃষ্ট সাংবাদিক তো ঘৰৰ মানুহ গেষ্টত কিন্তু নহ'লেও উপায় নাই যে কাৰণ মই এটাই বৃত্তি কৰি আছোঁ মই যদি সোণৰ অলংকাৰ বনোৱা মানুহে সোণৰ তাতে কাম কৰিলোঁ হয়তো মোৰ জীৱিকা জীৱন ভাল হ'লে মই প্ৰেছত কাম কৰা মানুহ মোৰ দাদাহঁতৰ চবৰে 2-3খনকৈ গাড়ী আছে মোৰে নাই সিহঁতে মোক সাংবাদিক বুলি ক'লে ঘিনে কৰিছিল কাৰণ মাহৰ শেষত চাই মোৰ অৱস্থা খুব বেয়া কাৰণ আজিও মই চাকৰি কৰাৰ পিছতো মোৰ জেপত 1 পইচাও নাথাকে নাই মই পইচা ঘটিবলৈ পৰা নাই মই পাম যিখিনি দৰমহা পাওঁ সেইখিনি মোৰ নচলে একদম সঁচা কথা নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান আজি মোৰ লগত উপস্থিত আছে অসমৰ ক্ৰীড়া জগতৰ এগৰাকী নিৰ্ভীক সাংবাদিক ক্ৰীড়া সাংবাদিক তেখেত সকলোৰে পৰিচিত নামে যাৰ পৰিচয় পুলিন সাহা প্ৰথমতে তেখেতক আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ ডাঙৰীয়া আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ নমস্কাৰ ভাল পাইছোঁ কষ্ট কৰি যে সাংবাদিকৰ বিষয়বোৰ বা খেলৰ ক্ৰীড়া সংগঠক বেষ্ট খেলুৱৈ বা ভুগি থকা খেলুৱৈৰ কথাবোৰ যে ওলায় গগৈ স্পৰ্টছ যোগে এইটো সাংঘাতিক এটা বিৱৰ্তন অনাগত দিনত আনিব আৰু খুব উন্নতি হ'ব মই এইটো জানো কাৰণ বেলেগ জিলাৰ পৰা আহি কোনো মানুহ ইয়াত কাম কৰিব নোৱাৰে গতিকে এখেতে কৰাৰ কাৰণে বা গগৈ স্পৰ্টছে কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু এই সাহসিকতাতে আগুৱাই থকাটো মই বিচাৰোঁ যেহেতু আপুনি 46টাকৈ বছৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ লগত আপুনি জড়িত হৈ আছে আৰু এটা দীৰ্ঘদিন ধৰি পেলাই প্ৰতিষ্ঠিত সাংবাদিক গোষ্ঠীৰ লগত আপুনি জড়িত হৈ আছিলে আৰু শেহতীয়াভাৱে আপুনি তাৰ পৰা আপুনি অৱসৰ গ্ৰহণ কৰিছে গতিকে এই প্ৰতিষ্ঠানৰ সৈতে কেনেকুৱা ধৰণৰ আপোনাৰ অভিজ্ঞতা হ'ল বা পৰৱৰ্তী সময়ত আপুনি কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব ক'ৰবাত আপুনি জইন কৰিব নেকি কি ক'ব এই গোটেই বিষয়টোৰ সন্দৰ্ভত একচুৱেলি আমি পৰাগ দাস যেতিয়া আছিলে মনজিত মহন্ত আৰু আছিলে আমাৰ অজিত ভূঞা ছাৰ সেই সময়তে এই পেপাৰখনৰ এটা যুঁজা চলি আছিলে হ'ব বুলি মই গম পাইছিলোঁ মই সেই সময়ত গণপত্ৰিকাত কাম কৰি আছিলোঁ প্ৰণৱ আচাৰ্যী বুলি এজন জ্যেষ্ঠ সাংবাদিক আছে তেওঁ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পেজৰ খুব ভাল কলামিষ্ট খুব জ্ঞান আছে ভাল তেখেতে মোক ক'লে যে এনেকুৱা আবেদন কৰাক তো মই আবেদন পত্ৰ লৈ এনেকৈ হাতেৰে আহি ধামধুম সোমালোঁ মনজিত মহন্ত আছিলে পৰাগ দাস আছিলে পৰাগ দাসে এটা কথাই সুধিছিলে যে আপুনি আমাৰ লগত কাম কৰিব পাৰিব নেকি মোৰ এটা সাধাৰণ কথা আছিল তেখেতক পাই যে আপুনি গ'ল কৰিলে এটা খেলত মই আপোনাকে লিখিম মনজিত মহন্তক কিয় লিখিম তেতিয়াহ'লে হৈ যাব আপুনি পাৰিব আমাৰ লগত হয় শেষ মোৰ ইণ্টাৰভিউ এইটো সাংঘাতিক কথা আছিল জীৱনত মানে এনেকুৱা সেইকাৰণে হ'ব তেখেতে কিবা কথা পাতিলে মনজিত মহন্তৰ লগত হৈ গ'ল আৰু তেতিয়াৰ পৰা মই পেপাৰত আছোঁ আৰু জীৱনত বহুত অভিজ্ঞতা হোৱাৰ দৰে মানে আগৰ পেপাৰ সংবাদপত্ৰত কাম কৰি থকাৰ সময়ত ইয়াতো বহুত সাংবাদিকতাৰ অভিজ্ঞতা হৈছে তাৰ ভিতৰত আছে মোৰ মনত পৰে আমাৰ এজন আৰ্চাৰী প্লেয়াৰ প্ৰতিমা বড়ো যেতিয়া তেখেতে আত্মঘাতী হ'ল কিবা এটা কাৰণে ASI আৰ্মি স্পৰ্টছ ইনষ্টিটিউট পুনাত তেওঁৰ ডেড বডি আহিলে যেতিয়া লৈ আনিছিলে চাই কেন্দ্ৰত ৰাখিছিলে নিউ ফিল্ডত মোৰ জীৱনত আটাইতকৈ দুখজনক ঘটনা এইটো আছিলে
আমি কোনো নকন্দাকৈ থাকিব নোৱাৰোঁ, চবৰে চকু পানী এনেই ওলাই গৈছে আৰু মানে কি ক'ম আৰু মই যেন আমাৰ আত্মীয় এজন ঢুকাই গ'ল, মানে খুব ভাল আৰ্চাৰ আছিলে, খুব ভাল তীৰন্দাজী ছোৱালী, ভাল হাইট আছিলে, শিক্ষাও ভাল, তাই প্ৰায় 6 ফুটৰ ওচৰা ওচৰি, খুব ভাল ছোৱালী, বগা ধুনীয়া দেখাত, খেলাটো ভাল আছিলে, ৰিকাৰ্ভ খেলিছিলে আৰ্চাৰী। আমাৰ সেইদিনাই দেখিছিলোঁ মানে আৰ্চাৰীৰ সকলো অফিচিয়েল, জয়ন্ত বড়োৰ পৰা আৰম্ভ কৰি সুভাষ বসুমতাৰী সকলোৱে কান্দি দিছিল। এইটো এটা মানে আমি এটা কিবা সম্পদ হেৰাইছোঁ দেশৰ, এনেকুৱা আৰু আমাৰ কোনো মানে বাকী নাই অফিচিয়েল, মানে নকন্দাকৈ থকা নাই। মই সেই সময়ত জইণ্ট ছেক্ৰেটেৰী হৈছোঁ আৰ্চাৰী। তেনেকৈ এটা সাংঘাতিক অভিজ্ঞতাৰ মাজতে এই ঘটনাটো যেতিয়া তেওঁ আৰ্মি স্পৰ্টছ ইনষ্টিটিউটত থকা কালত যেতিয়া আত্মঘাতী হ'ল, সেইটো আমাক জীৱনত সাংঘাতিক দুখ দিছিলে, তো মই জীৱনত পাহৰিব নোৱাৰোঁ। যুৱ সংঘৰ পৰা আপুনি প্ৰথম ষ্টাৰ্ট কৰিছিলে 79ত, গতিকে সেই যুৱ সংঘৰ পৰা যি আপুনি তাৰ পাছৰ পৰ্যায়ত আৰু এখন বেলেগ পেপাৰত কৰিলে এটা দীৰ্ঘদিন সময় ধৰি পেলাই, গতিকে সেই আপোনাৰ স্পৰ্টছ লাইনত আপুনি কিদৰে আহিলে মানে জাৰ্ণেলিজিমত? একচুৱেলি মই স্কুলত থাকোঁতে মই অল আছাম ইণ্টাৰ স্কুল ফুটবল আৰু হেৰি খেলিছিলোঁ, জেভলিন থ্ৰ'ৰ। মই আছিলোঁ, মোৰ চাৰ্টিফিকেট আছে, মই কিন্তু কেতিয়াও শ্ব' নকৰোঁ কাকো, কিন্তু আছে মোৰ বেংগলী হায়াৰ ছেকেণ্ডেৰী স্কুল পল্টন বজাৰ। তাত আমাৰ স্কুলৰ ক্ৰীড়াবিদৰ পৰা ৰঞ্জী প্লেয়াৰ ওলাইছে, ভাল ফুটবলাৰ ওলাইছে, সাংঘাতিক। তাৰপিছত মই পাছ কৰি গ'লোঁ ইয়াত, হাইস্কুল শিক্ষান্ত পাছ কৰাৰ পিছত ইউনিভাৰ্চিটি পঢ়িব লাগে। সেই সময়ত অল্ড কোৰ্চ প্ৰায় শেষ হ'ব বুলি শুনিছোঁ, 2 বছৰ আছে। তাই আমি মোৰ দাদা আৰ্যৰ পৰাই BSc পাছ কৰা, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MSc কৰা, PhD কৰা, তেওঁ জিঅ'লজিৰ, ময়ো কৰিলোঁ, তাত গৈ জিঅ'লজি ল'লোঁ, পাছ কৰিলোঁ। প্ৰথম বছৰ মই অলপ ফাইনেল ইয়াৰত মোৰ বেয়া হ'ল, তাৰপিছত মই ছেটবেক নহ'লোঁ, মই আকৌ পৰীক্ষা দিলোঁ ভালকৈ পঢ়া মেলা কৰি, কিন্তু মই কামিয়াব হ'লোঁ। সেইদৰে আমি ডিগ্ৰী পাছ হ'লোঁ, ওলালোঁ। কিন্তু সেই সময়ত মুস্কিল হৈছে কি, মোৰ ঘৰতে এটা বিবাদ চলি আছিল ভাইবিলাকৰ মাজত মাটি বাৰী লৈ, যাৰ কাৰণে মই এই চাকৰিটো ৰক্ষা কৰা মুস্কিল হৈ গৈছিল, কাৰণ দৰমহা খুব কম পাইছিলোঁ। কিমান 9,000 পৰা ষ্টাৰ্ট হৈছিল। যুৱ সংঘত সোমাইছিলোঁ, মই আছিলোঁ প্ৰুফ ৰিডাৰ কাম স্পৰ্টছ ৰিপৰ্টাৰ কাম চাব এডিটৰ, এনেকুৱা পষ্ট মানে জীৱনত ক'তো নাপায়। আপোনালোকে এতিয়াও আছে, মোৰ আই কাৰ্ড ঘৰত আছে, সাংঘাতিক কথা। সোমালোঁ আৰু মই পইচা পাব লাগে, অলপ পঢ়িব লাগে, সেইটো কাৰণে মই চাইকেল মাৰি মাৰি যুৱ সংঘলৈ যাওঁ সন্ধিয়া হ'লে, আৰু ৰাতি আহোঁ চাইকেল মাৰি মাৰি, সাংবাদিকতে এনেকৈ চলাইছিলোঁ। সেই সময়ত খেল খুব এটা নহৈছিল, খুব কম হয়। মানে আপুনি যিহেতু কেইবাখনো পেপাৰত কৰিলে মানে আজি তাৰিখলৈকে, গতিকে আপুনি তাৰ মাজতে আপুনি অকল স্পৰ্টছ ৰিপৰ্টিঙে কৰিলে নে আপুনি বেলেগৰ কাৰণে স্কোপ পাইছিল? এইটো এটা ডাঙৰ কথা। মই যুৱ সংঘত থাকোঁতে কেতিয়াবা জেনেৰেল ৰিপৰ্টিঙো কৰিছিলোঁ, কিন্তু এইটো বিধিসন্মত নাছিল যদিও তেওঁলোকে একো নকয় আৰু, মেনেজমেণ্ট ভাল আছিল বিশ্বনাথ, সেইবিলাক কিবা কৰিলে বন্ধ কৰিলে। আমাৰো চাকৰি সেই ভূপেন বৰগোহাঁই আছিল, এই নমস্য ব্যক্তি, এই মানুহজনো খুব ভাল আছিল, আৰু কেইবাজনো আছিল। বিশ্বজিৎ সেনগুপ্ত তেওঁ আছে, হেৰিত থাকে, পাণ্ডু অঞ্চলত থাকে। প্ৰতীপ মুখোপাধ্যায় আছিল, অঞ্জন গোস্বামী আছিল। অঞ্জন গোস্বামী মোক খুব বেকআপ কৰিছিল স্পৰ্টছ ৰিপৰ্টিঙৰ ক্ষেত্ৰত, লিখা মেলাৰ ক্ষেত্ৰত, বাংলাত কেনেকৈ কৰিব তেওঁ কৰিছিল, মোক উৎসাহ দিছিল। আৰু এজন পিছত আহিছিল কলকাতাৰ পৰা, অমল দাসগুপ্ত, তেওঁ আছে এতিয়াও। যি কি নহওক, এনেকৈ কৰি মই ক্ৰীড়া সাংবাদিকতা কৰি থাকোঁতে যিটো প্ৰফেশ্যনগতভাৱে মই সমস্যাৰ সন্মুখীন হৈছিলোঁ, যাৰ ফলত মই কষ্ট কৰিব লগা হৈছে, বহুত কষ্ট কৰি মই পঢ়া লিখা কৰিছোঁ। আমাৰ গৰু আছিলে, বাবাই গৰু পুহিছিল 16-17টা, সেইবিলাক গাখীৰ বিক্ৰী কৰোঁ, কৰি কিনে আমি মানুহৰ ঘৰত গাখীৰ দিব যাওঁ। এই কছাৰী বস্তি এইখিনিতে আমাৰ কুইন বাইদেউহঁতৰ ঘৰৰ এইটো চাইডে আছিল ভট্টাচাৰ্য, SP ভট্টাচাৰ্য নেকি আগৰ, তেওঁ এডভোকেট জেনেৰেল আছিল অসম চৰকাৰ, তেওঁ তাতো গাখীৰ দিওঁ। এনেকৈ কৰি কৰি গাখীৰ মেলা বিক্ৰী কৰি কেনে আমি কোনোমতে আছিলোঁ আৰু, পঢ়া লিখা আদি চলাইছোঁ। যি কি নহওক, লাহে লাহে প্ৰতিষ্ঠানটো বন্ধ হৈ গ'ল, যুৱ সংঘ মালিকে বন্ধ কৰিলে, কৰি কেনে কিবা ৰাজগড় ৰোডত নিলে। এই মানে এটা বেমেজালি চলিল মোৰ সাংবাদিকতাৰ মাজত। তাৰ মাজতে শুনা পালোঁ চেণ্টিনেল গ্ৰুপে বাংলা ডেইলি উলিয়াব, সময়প্ৰভা, তাত গ'লোঁ। তাতে মোক ষ্টাফ ৰিপৰ্টিং দিলে, ষ্টাফ ৰিপৰ্টিং জেনেৰেল স্পৰ্টছ চব কৰোঁ একেলগে। আপুনি চাকৰি জীৱনত আপুনি কেইবাখনো পেপাৰত কৰিছিলে, মানে যুৱ সংঘ হওক বা প্ৰতিদিনৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে, তাৰ উপৰিও আপুনি কি পেপাৰত কৰিছিল বা কিবা আলোচনীত আপুনি যোগদান কৰিছিল? যুৱ সংঘ শিলচৰত মোক লৈ গৈছিলে, এই মাজতে বহুত মানে কিবা কাৰবাৰ আৰু লানি নিচিঙাৰ দৰে বা আমি দৌৰি ফুৰাৰ দৰে। তাত কৰাৰ পিছত যেতিয়া সেইটো শিলচৰত নি মানে
আমাৰ কথিত চাবিটোত এইবিলাকো তেওঁ বিল্ডিং বনাইছে, তাতে বালিৰ বস্তা চিমেণ্টৰ বস্তা এইবিলাক হিচাপ কৰিব দিয়ে। ভাবি চাব পাৰে সাংবাদিকে এইবিলাক কৰিব, মইতো নোৱাৰোঁ। মোৰ ইথিক্সত মানে নিদিয়ে। সেইকাৰণে মোৰ এগেইনষ্টতে আগৰে পৰা এটা চল মানে পাবৰ কাৰণে বিচাৰি আছিলে। এই এটা সংবাদমেল হৈছিল তাত শিলচৰৰ মানে সেই সময়তে মই তাৰ কিছু মাহ আগতে মই নতুন দৈনিক আজিৰ বাতৰি কৰস্পণ্ডেঞ্চি লৈছোঁ। তাত বৰাকভেলীত কোনো নাই তেওঁলোকৰ। মই ভাল লাগিছে কি এই যে অসমীয়া দৈনিকবিলাকত আছিলোঁ মই, মকাই মিয়া বুলি এজন চাইকেল চোৰ আছিল শিলচৰত। তেওঁক সোণাই ৰোড এই মিজোৰাম যোৱাৰ ৰাস্তাটোৰ ফালে শিলচৰৰ পৰা ৰাঙিৰখাৰী হৈ যায়, তেওঁক পুলিচে গুলীয়াই মাৰি দিলে। মই অলপ জেনেৰেল ৰিপৰ্টিং কৰিব গৈ মই দেখিলোঁ, মই শিলচৰৰ ৰিপৰ্টাৰবিলাকক সুধিবলৈ যাব নেকি জেতানি এনেকৈ ক'লে। সিহঁতে কৈছে আমি নাযাওঁ। মই যাওঁ নেকি? যাওক উৎসাহ নিদিয়া নহয়। সিহঁতে কৈছে যাওক। মোৰ এজন লগৰ আছিলে তমজিৎ ভট্টাচাৰ্য, তেওঁৰ ডাঙৰ ককাইটো আছাম ইউনিভাৰ্চিটি শিলচৰৰ এই ভাইচ চেঞ্চেলৰ আছিল। এই উৎসাহতে মই শিলচৰ গুচি গ'লোঁ, এই ৰাঙিৰখাৰী হৈ পাৰ হৈ সোণাই ৰোড তাৰ ঘৰত গ'লোঁ। যিজন মানুহে চাইকেল চুৰি কৰিছিল, পুলিচে গুলিয়াইছিলে। এইটো সাংঘাতিক নিউজ। মানে আমাৰ এই সময়ত আজিৰ বাতৰিত ডাঙৰকৈ ওলাইছিলে একদম, 3টা কলাম একলগ দিলে এডিটৰিয়েল পেজত, মোৰ নামতে ওলাইছিল পুলিন চাহ। তাত গৈ মই ৰিপৰ্টিঙত যেতিয়া গৈছিলোঁ, তেতিয়া চাইকেল চোৰক গুলীয়াই মাৰি দিলে। মই মানে সেইটো বেছি দুখ দিছে। ঘৈণীয়েকজনী আহি কান্দি আছে, বাচ্ছা এটা আছে। মই ভাবিলোঁ কি ধৰণৰ কথা, কোনো সাংবাদিক অহা নাই, ময়ে কৰিছোঁ। মই চব সুধিলোঁ তেওঁৰ ঘৈণীয়েকক, তাৰা পিছন দিশতে আহিয়া গুলি কৰি দিছে। তাৰমানে গাঁৱৰ ঘৰবিলাক চাব, আগফালেদি মানুহ সোমাই যেতিয়া ৰাস্তা থাকে, পিছফালেদি বাথৰুম ক'ৰবাত যায় যে তেওঁলোকৰ বাথৰুম বা পায়খানাবোৰ সেই বাঁহৰ জাৰত থাকে দূৰণিত। সেইফালেদি সি পলাব খুজিছিল মকাই মিয়া, ঘৰৰ পিছফালেদি দৰ্জা খুলি। এই গোটেই নিউজটো মই মানে আজিৰ বাতৰিত লিখিছিলোঁ, একদম ধুনীয়া ফ'ল' আপ কৰি। আজিৰ বাতৰি হওক বা নতুন দৈনিক কৰিছে, তেতিয়া আপুনি স্পৰ্টছ ৰিপৰ্টিং কৰা নাছিলে, জেনেৰেল ৰিপৰ্টিং কৰিছিল? স্পৰ্টছো কৰিছোঁ, জেনেৰেলো কৰিছোঁ। জেনেৰেল কৰিব যায়ো যে মোৰ সত্যতাৰ কথাটো এটা ৰোমাঞ্চিত কৰিছে, এটা দূষিতও কৰিছে। আৰু এই মানে এটা লোমহৰ্ষক ঘটনা, যিটো হত্যাকাণ্ড মই দেখিলোঁ, পুলিচে কেনেকৈ এটা চাইকেল চোৰক মাৰি পেলালে। মই লিখিলোঁ কিজানে, মই ভালো পাইছিলোঁ লিখাটো দি কেনে। আৰু দেখিছোঁ লোকেল ডেইলিবিলাক তাৰ যে আছে, তেওঁলোকে খুব এটা ফ'কাছ নকৰিলে শিলচৰৰ পেপাৰবিলাকে। কিবা আৰু মৰি গৈছে ৰিক্স, এটা চাইকেল চোৰে মৰি গৈছে এনেকুৱা আৰু। কিন্তু মই দেখিছোঁ চাইকেল চুৰ কৰিছে যেনে মানুহটো কি মানুহ নহয় নেকি? তাৰ ভিতৰততো মনুষ্যত্ব আছে। তাৰ ওপৰত হ'ব পাৰে চাইকেল চুৰ কৰিছে, তাক ধৰি আনি কিবা কৰি বিচাৰ কৰিলেতো বেলেগ কথা আছিল। বিচাৰটো নহ'ল, তাক পিছফালেদি গুলিয়াই দিলে। পুলিচৰ এটাই কজ দেখুৱালে যে তাক যেতিয়াই ধৰিব যায় সি বোলে পলায়, সেইকাৰণে গুলিয়াই দিছিল। সেইটো বক্তব্য মই পাইছিলোঁ পিছত। আৰু এটা ভাল লাগিছিল কি, নতুন দৈনিকত কৰস্পণ্ডেঞ্চি হৈ থাকোঁতে চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰ আছিল এডিটৰ, সম্পাদক। তেওঁ এটা কৰস্পণ্ডেণ্ট মিট পাতিছিল, মাতি কেনে তেওঁ অভিধানখন দিছিলে, অসমীয়া। এই অভিধানখন কোনোবাই মোৰ ঘৰত চুৰ কৰি নিলে। মানে কি কওঁ, দুখ লাগে কেতিয়াবা। এইটো সাংবাদিকৰ জীৱনত 46টাকৈ বৰ্ষ এতিয়ালৈকে অতিক্ৰম কৰিছে। গতিকে এই গোটেইকেইটা বৰ্ষত আপুনি কেইবাগৰাকীও স্বনামধন্য সাংবাদিকক আপুনি লগ পাইছিলে। এতিয়া কাৰ নাম ল'ব বিচাৰিব? আপুনি ইতিমধ্যে এজন দুজনৰ কথা উল্লেখ কৰিছে। মোৰ জীৱনত এটা ডাঙৰ অভিজ্ঞতা কি, মই নৱ শৰ্মা দাক পালোঁ, সতীশ চন্দ্ৰ কাকতিক পাইছোঁ, যিয়ে তাৰপিছত উৎপল বৰপূজাৰীক পালোঁ, তেওঁ তাৰপিছত হেৰিক পালোঁ, প্ৰেমু শৰ্মাটোও পালোঁৱেই, নীৰেণ বৰুৱাক পালোঁ, অল ইণ্ডিয়া ৰেডিঅ'ৰ নীৰেণ বৰুৱা। খুব ভাল আছিল। চেণ্টিনেলত আহি সোমাইছিল ৰাহুল বেনাৰ্জী দিল্লীৰ পৰা। তাৰ দেউতা চাউথত কাম কৰিছিল, সি দিল্লীত থাকোঁতে ইয়াতে কিছুকাল সি চাকৰি কৰিলে। ৰয়েল আহমেদক পালোঁ, যিজন পিছত গৈ কেনে আজিৰ বাতৰিৰ পৰা গৈ চব স্পৰ্টছ জানে। মইতো আজিৰ বাতৰিটো আছিলোঁ, গুৱাহাটীত আহি কেনে মই আজিৰ বাতৰি কৰস্পণ্ডেঞ্চ একৰকম স্পৰ্টছৰ নিচিনাই কৰোঁ। আৰু নতুন দৈনিকৰ পৰা নতুন দৈনিক ওলায়, আৰু সন্ধিয়া সময়ত তেওঁলোকৰ এটা দৈনিক ওলায় খাদ্য বাতৰি। তাত কাম কৰা কেইবাজনো মানুহ আছিলে। প্ৰুফ ছেকশ্যনত আছিল ৰাজবংশী, এই আমাৰ মানসী গোস্বামী বায়নো আছিল, এতিয়া তেওঁ প্ৰতিদিনত আছে, খুব ভাল মেডাম। সমুদ্ৰপুত্ৰ কাশ্যপতে মোক বহুত বুদ্ধি দিছিলে। মোক যেতিয়া দেখিছে এই ল'ৰাজন আহিছে সাংবাদিকতাত, তেওঁৱে প্ৰথম মোক ক'লে যে পুলিন, মই হেৰিত কাম কৰোঁতো, এই ইণ্ডিয়ান এক্সপ্ৰেছত, মোৰ অলপ অসুবিধা, তুমি আহিবা নেকি? মই বোলো ক'ত? অসম ক্ৰীড়া সাংবাদিক সন্থা, তুমি ট্ৰেজাৰাৰ হৈ যোৱা। বোলে আপোনালোকে কওক কোন কোন আছে? বলেন চক্ৰৱৰ্তীৰ কথা ক'লে, প্ৰেমু শৰ্মা আছিল। আহিলোঁ, মই আছিলোঁ 6-8 মাহ। তাৰপিছতে ইলেকশ্যন হ'ল। ইলেকশ্যন হওঁতে মই জইণ্ট ছেক্ৰেটেৰী হ'লোঁ।
জইণ্ট ছেক্ৰেটাৰী কিছুকাল পিছত মই ভাইচ প্ৰেচিডেণ্ট হ'লোঁ। ভাইচ প্ৰেচিডেণ্ট হৈ থাকোঁতে সাংবাদিকতা কৰোঁ, লগতে নিজৰ সংগঠনটো মজবুত হওক, ভাল হওক, আমি চব একত্ৰিত হৈ ভাল কাম কৰোঁ, তেনেকুৱা এটা চিন্তা চৰ্চাও থাকেতো। আৰু মই এতিয়াও অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ প্ৰেচিডেণ্ট হৈ আছোঁ। আমি ভাল কামেই কৰোঁ। NRL আমাক যিখিনি পইচা দিয়ে চব এই প্লেয়াৰক দি দিওঁ। এনেকুৱা হয় পিছত আমি চাহ খাবলৈ পইচা নাথাকে। এইবাৰ বিষ্ণু নুইছা খোৱালে, সি এটা খুব দিলদাৰ মানুহ। চবেই ভাবে যে এই মানুহটো আছাম অলিম্পিকত থাকে, বহুত পইচা পায় নেকি? নহয়, তেওঁ নিজে খৰচ কৰে। মানুহটো বিৰাট চিধা চাধা। ভাত খাব লৈ গ'ল, আমাক খোৱালে। এইবাৰ বঁটা বিতৰণিৰ পিছত আমাৰ ভোক লাগি গ'ল, খাবলৈ পইচা নাই। যিবা মনে মিলা মানুহ আছে, চবেই লগ লাগিলোঁ। জিতেন গগৈ আছিল সেই সময়ত আমাৰ লগত। আমি অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা গঠন কৰিলোঁ। কিন্তু জিতেনৰ তাতে কি হ'ল মই নাজানো, জিতেন তাতেও থাকিব নোৱাৰিলে। জিতেন ওলাই গ'ল, সি নিজে গঠন কৰাত উদ্যোগ লৈছিলে, সিয়ে নোহোৱা হৈ গ'ল। কিন্তু আমি থাকি গ'লোঁ। আমি আজিও আছোঁ, মনে প্ৰাণে হিমজুৱাই থাকিম, কাৰণ আমাৰ তাত কোনো 2 নম্বৰী কাৰবাৰ নাই। কোনো কাৰবাৰ নাই। আমি NRL 1 লাখ দিয়ে, তাৰ পৰা আমি 4জন প্লেয়াৰ 5জন প্লেয়াৰ, এইবাৰ 6জনক দিয়া হৈছে, কিন্তু পইচাখিনি আহি পোৱা নাই। NRL সময়মতে দিলে আমি RTGS কৰি পঠিয়াম। আমি অলপ আগলৈ যাব বিচাৰিছোঁ, যিহেতু আপুনি আৰ্য বিদ্যাপীঠৰ এগৰাকী ছাত্ৰ আছিলে আৰু আপুনি BSc আপুনি ছায়েন্সৰ ষ্টুডেণ্ট আছিলে। তাৰপিছত আপুনি কেইবাটাও চাকৰি পাইছিলে, কিন্তু আপুনি চাকৰি একচেপ্ট কৰা নাছিলে, কিন্তু সাংবাদিকলৈ আহিলে। গতিকে এতিয়া যিহেতু আপুনি সাংবাদিকলৈ আহিলে, আজি তাৰিখত উপস্থিত হৈ কেনেকুৱা লাগে, যে আপুনি এই ক্ষেত্ৰখন থাকি কেনেকুৱা লাগিছে, বা কেতিয়াবা ধৰি লওক এনেকুৱা লাগে নেকি যে মই সাংবাদিক ক্ষেত্ৰলৈ নহাই ভাল আছিলে? কিবা তিতা মিঠাৰো বহু অভিজ্ঞতা আছে আপোনাৰ, তথাপিতো কি ক'ব এই মুহূৰ্তত? সাংঘাতিক দুখজনক ঘটনা। মই যুৱ সংঘত কামত যেতিয়া প্ৰথম সোমাইছিলোঁ পেপাৰত, বাংলা দৈনিক যি নং, 8 মাহ পাছত যেতিয়া লেঅফ ঘোষণা কৰি দিলে, কাৰো দৰমহা নাই। আৰু সেই সময়ত লেট থাকে দে, লিড সেইবিলাক দি কম্প'জ কৰে এনেকৈ কিবা, আৰু ঠেলা মেচিন দি চব প্ৰিণ্ট কৰে পেপাৰ। দৰমহা বন্ধ হৈ গ'ল। বন্ধ হয় আৰু মোৰ মায়ে ক'লে, কি হ'ল তোৰ? একো নাই যে পইচা চইচা। বোলো দিয়া, গৰুৰ গাখীৰ যে আমি বিক্ৰী কৰোঁ, তাৰ পৰা মায়ে পইচা দি যোগাৰ কৰি মায়ে কাপোৰ চাপোৰ কিনি দিয়ে। এনেকুৱা এইটো বৰ দুখজনক ঘটনা নাই যে পেপাৰত অহাৰ পিছত যি জীৰ্ণ অৱস্থা হ'ল, এইটো মানে কি ক'ম আৰু। এনেকুৱা দুখ মোৰ জীৱনত, এই জীৱনৰ লগত গুচি যাব। ভগৱানে যে মানুহটো কয় পুনৰ্জন্ম হয় বুলি, মা কামাখ্যাৰ ওচৰত সেইকাৰণে প্ৰাৰ্থনাই কৰোঁ। তাতে গ'ল, চাকৰি গ'ল, বাৰে মই বেকাৰ হৈ যাওঁ। এতিয়াও আপোনালোকে বিশ্বাস নকৰিব, মই যে বিভিন্ন ঠাইত ৰিপৰ্টিঙত গৈছিলোঁ, যাওঁতে বহুতো ঠাইত মোৰ বাকী হৈ গ'ল। কিছুমানে 200 টকা দিয়ে, 50 টকা দিয়ে, কিছুমানে 100 দিয়ে। আপুনিয়ে মোক কিমানবাৰ লৈ গৈছে ISLত মটৰচাইকেলৰ। তেতিয়া মোৰ মানে এটা উৎসাহ হৈ গৈছে, এনেকুৱা উৎসাহ যে প্ৰফেশ্যনটোত এটা নতুনত্ব আছে। সদায় নতুন বস্তু পাওঁ, নতুন কথা জানিব পাওঁ। সেইটো আগ্ৰহ, মোৰ উদগ্ৰ বাসনা বুলি কয়। সেই বাসনাটোৰ পৰা মই আঁতৰি নোহোৱাৰ কাৰণেই মোৰ মানে এই জ্বালাবোৰ মই সহ্য কৰোঁ। মোৰ ছোৱালী পঢ়ি আছে, কেইবাজনো মানুহ ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত মানে সহায় কৰি মোৰ অফিচে কৰিছিলে, কিন্তু সেইবোৰ পইচা 1-2 মাহতে কাটি দিয়ে। 20,000 দিলে এই মাহতে 10,000, কাৰণ নেক্সট মাহ 10,000 কাটি দিয়ে। দিয়াৰ ফলত হয় কি, মোৰ মাহৰ শেষত গৈ কিনে মই পৰিয়ালে চলাব নোৱাৰোঁ। এতিয়াও আজিৰ দিনতো মই মানে সেইটো চিন্তা কৰি আছিলোঁ যোৱা কেইদিনৰ পৰা। আপুনি চাকৰিটো পাইছিলে, চৰকাৰী চাকৰি পাইছিলে, কিন্তু আপুনি চৰকাৰী চাকৰি বাদ পাইছিলোঁ। মই এয়াৰফ'ৰ্চত পাইছিলোঁ, কিন্তু তাত চাইছোঁ আপোনাৰ পেণ্ট চেণ্ট খুলি কিনে চব চেক কৰায়। মই মানে সেই লাজতে মই ওলাই আহিলোঁ, নেই কৰে কাম, কিয়া পেণ্ট খোলকে দেখতা है आप लोग, এনেকৈ খং কৰি মই এয়াৰফ'ৰ্চৰ অফিচাৰে মোক মাতে। তেতিয়া সেইখিনিত আছিলে, এই উজান বজাৰৰ চেনীকুটিৰ এইখিনিতে, বায়ু সেনা বিভাগ বুলি। ওলাইছোঁ মই, নকৰোঁ। মাক কৈছে, কি হ'ল তই গ'লি চিলেকশ্যন? পেণ্ট খুলি যায়। মই আৰু কি এইটো চাকৰি, মোৰ চাকৰিটো কি পেণ্ট খোলা লয় নেকি? মা কৈছে, এইটোতো বেয়া কথা। মা নাজানে নহয়, মা চিধা চাধা মানুহ আগৰ দিন। দাদাহঁতে কৈছে, নহয় এইটো নিয়মে বোলে, তেওঁলোকে ফিজিকেল ফিটনেছ, কিবা বেমাৰ আজাৰ আছে নেকি এইবিলাক চায়। বোলো সেইটো কাৰণে এইবিলাক তহঁতে পৰীক্ষা কৰা নাই মেডিকেলি। যদিও আজিকালি ইমান চফিষ্টিকেটেড বিষয়বোৰ ওলাইছে, ইনষ্ট্ৰুমেণ্ট ওলাইছে, চব পৰীক্ষা কৰিব, কোনো লুকাই ৰাখিব নোৱাৰে। সেইটো কাৰণে মোৰ কৰা নহ'ল। তাৰপিছত দাদাই কৈছিলে, তই ষ্টেট বেংকত এপ্লাই কৰ। মই নকৰোঁ আৰু চাকৰি, মানে চৰকাৰী চাকৰি পাবলৈ মোৰ মনত ভয় সোমাই গৈছিল, পেণ্ট খুলি দিয়ে নেকি। মোৰ মানে হাঁহিও উঠে, দুখ লাগে, বেয়াও লাগে, কাৰণ পেপাৰত
আজি ইমান কাল চাকৰি কৰাৰ পিছত মানুহে কিবা কিবি বান্ধিলে, কোনোবা আমাৰ ওচৰতে ক'লা গাড়ী লৈ যায়, ৰঙা আখৰে লিখা আছে প্ৰেছ। মই হঠাৎ আপুনি বিশ্বাস নকৰিব, উলুবাৰী চাৰিআলিতে কেতিয়াবা পুলিচ পইণ্টত পৰিলে মই দেখা পাওঁ চেপেটা গাড়ী লৈ যাই আছে ক'লা। মই চাওঁ ভালকৈ, এইটো প্ৰেছ লগা মানুহটো কোনে, চিনি নাপাওঁ। মই তেতিয়া এটা নিজৰ ভিতৰত বিদ্বেষ আহে এইকাৰণে এইবিলাক মানুহে কি বা সাংবাদিকতা কৰিছে, কি বা প্ৰেছ, এই ছপা প্ৰিণ্টিঙৰ প্ৰেছ নেকি, কিতাপ চিতাপ মানে নে পেপাৰ। কিছুমান মানুহক মই আগত গৈ খুন্দো, পালেও সুধোঁ এইটো প্ৰেছ গাড়ীটো কিহে, এইটো ডাঙৰ সাংবাদিক, নাম কৈ দিয়ে। মই কওঁ বাপৰে, সাংবাদিক মানে এনেকুৱা, আমিবোৰ চব পুথি খোলে না, এনেকুৱাও নহয়। কাৰণ আজিও মই চাকৰি কৰাৰ পিছতো মোৰ জেপত 1 পইচাও নাথাকে, নাই। মই পইচা ঘটিবলৈ পৰা নাই। মই পাম যিখিনি দৰমহা পাওঁ সেইখিনি মোৰ নচলে। একদম সঁচা কথা। যাৰ কাৰণে মোৰ মিছেছক শেৱালি পথাৰত সোমাই দিছোঁ এক ঠাইত, 7,000 টকা দৰমহাত। আপুনি ভাবিব পাৰে কিমান দুখৰ কথা। মিছেছটো হ'ল গাঁৱৰটো, তাই গোলগঞ্জৰে, কোচ ৰাজবংশী। আপুনি নেক্সট কি ষ্টেপ ল'ব? যিহেতু আপুনি এটা দীৰ্ঘদিন এটা প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিলে, এবাৰ আপুনি অৱসৰ গ্ৰহণ কৰিলে, এবাৰ আপুনি কিবা নতুনকৈ ভাবিছে নেকি, বা আপুনি সাংবাদিকৰ লগত জড়িত হৈ থাকিবনে নেক্সট? মোৰতো ঘৰৰ মানুহ দে গেষ্টত, কিন্তু নহ'লেও উপায় নাই যে, কাৰণ মই এটাই বৃত্তি কৰি আছোঁ। মই যদি সোণৰ অলংকাৰ বনোৱা মানুহে সোণৰ তাতে কাম কৰিলোঁ, হয়তো মোৰ জীৱিকা জীৱন ভাল হ'লে। মই প্ৰেছত কাম কৰা মানুহ, হয়তো কিবা এটা দৰমহাত মই সৈমান হৈ যাব লাগিব, নহ'লেতো মোৰ একো নাই নে। আজিৰ দিনত মই কাৰোবাক খঙত কৈছিলোঁ, কিবা এটা কথাত কৈছে, পুলিন্দাৰতো বহুত পইচা আছে নহয়। পইচা তই FBI আন, CBI বাদ দে, পেলাই থ CBI মেনেজ হৈ যায়। FBI এণ্ড ফেডাৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন, CIA লগাই থে, মোৰ একাউণ্টছ খুলি চাব দে যে পুলিন্দাৰ বছৰি পইচা কেনেকুৱা আহে, কি আছে। গৈ পেলি চাব যায় 0.77 পইচা আছে। এই আপোনালোকে বিশ্বাস কৰিব, এই মোৰ কেণ্টিনৰ ল'ৰাকেইটা গাঁৱৰ পৰা আহেতো, খুব চিধা চালা ল'ৰা। পুলিন্দা সাংবাদিকতো চবৰে গাড়ী আছে, স্কুটাৰ আছে, আপোনাৰ নাই কিয়? মোৰো তই গাড়ী স্কুটাৰ কিনিবি, মোৰ চাইকেল কিনাৰে ক্ষমতা নাই, তই কৈ আছে স্কুটাৰ গাড়ী কিনিবি, হয় নেকি? সিহঁতে হাঁহি থাকে, একদম সঁচা কথা কৈছোঁ। মই চাইছোঁ আল্টিমেটলি গৈ আজিৰ দিনটোত, আজি হ'ল 4 তাৰিখ 2025 চনৰ 4 জানুৱাৰী, আৰু এতিয়া যিমানটা বাজে সেই সময়ত মই ভাবি আছোঁ, সঁচাই কথাবোৰ মিছা নহয়। মোৰ ছোৱালী পঢ়া শুনা কৰাটো অলপ, তাইৰ চেষ্টাটো মোৰ ডাঙৰ দাদাৰ নিচিনা আছে, পঢ়া লিখা হায়াৰ ষ্টাডি, কিন্তু মই হায়াৰ ষ্টাডি দিবগৈ যাৰ পইচা আছে এই বেংগালোৰত পঢ়ায়, দিল্লীত পঢ়ায়। কেতিয়াবা দুখ লাগে, ছোৱালীজনী খুব কষ্ট কৰে, তাই মানে একুৱাৰ কৰিব খোজে কোৱালিফিকেশ্যন, তাইও জানি গ'ল নহয়, ডাঙৰ হ'ল। বাবা এই সাংবাদিকতে এৰি দিয়া বোলে, তুমি কৈ দিয়ে পইচা নাই, একো নাই, অমুক খেলত যোৱা, ইমান কষ্ট কৰি যাওঁ, কেতিয়াবা ভাতো নাখাওঁ। আপুনি চাব বহুত সাংবাদিক আছে, অকল ময়ে নহয়, বহুত সাংবাদিক আছে, ঘৰত ঠিকমতে খাবও নাপায়, নাখাওঁ আৰু মানে আমি এটা ভোকৰ কোনো ভাৱ নাথাকে, তাৰণাই নাথাকে। এই খেলটো যাব লাগে, সোনকালে পাব লাগে, আৰু ডেস্কত আহিম যে তাতে আৰু মানে হিটলাৰ ৰৈ থাকে, ইমানখন দেৰি হ'ল কিয়? খেলখন যে শেষ হৈছে ইমানটা বজাত, মই যে তাৰ পৰা আহিছোঁ, কেনেকৈ আহিছোঁ, এইবিলাক নাচায়। মোৰ পকেটতো আৰু সাংঘাতিক পইচা নাই নহয়। আপোনাৰ বৰ্তমান সময়ত বয়স হৈ গ'ল, আপোনাৰ 60+ হৈ গ'ল, 60 বছৰ অতিক্ৰম কৰিলে। এইবাৰ আকৌ নতুনকৈ আপোনাক দেখা পাম নেকি, পেপাৰ বা ডিজিটেল মাধ্যমত ক'ৰবাত, বা ইলেক্ট্ৰনিক মিডিয়ামত ক'ৰবাত দেখা পাম নেকি আপোনাক? এই জীৱন জীৱিকা চলাবৰ কাৰণে ক'ৰবাত সোমাব লাগিব, নহ'লে মোৰ ল'ৰা আৰু ছোৱালী আছে। ক'লো এই মিছেছক সোমাই দিছোঁ এক ঠাইত, 7,000 টকা দৰমহা পায়। অফাৰ আহিছে নেকি আপোনাৰ? অফাৰ আহিছিলে, কেইবাজনো মই ৰিজেক্ট কৰিছোঁ, কাৰণ মোৰ এক্সপিৰিয়েঞ্চ হৈ গ'লতো বহুত। এক্সপিৰিয়েঞ্চ হোৱাৰ কাৰণে মোৰ মানে এতিয়া মানুহৰ চৰিত্ৰবোৰ হৈছে ৱাটাৰমেলন, ওপৰ ফালেদি সেউজীয়া, ভিতৰত ৰঙা। মানুহৰ চৰিত্ৰ হৈছে এনেকুৱা। মই ভাবোঁ যে বাকী সকল যিসকল আহে গাঁৱৰ পৰা, বিভিন্ন জিলাৰ পৰা, তেওঁলোকৰোতো কোনোবাই মনে মনে থাকি যায়, চুপচাপ থাকি সহ্য কৰে। কিন্তু ভাৰত স্বাধীন হৈছিল সেইকাৰণে নেকি, যে নীৰৱে সহ্য কৰাৰ কাৰণে নেকি? নহয়। নেতাজী সুভাষে কৈছিলে, তোমরা আমাকে রক্ত দাও, আমি তোমাদের স্বাধীনতা দেব। হয়তো সেই স্বাধীনতা বেলেগ ধৰণৰ হ'লে হয়, আজি এই জাত পাতৰ নিচিনা নহ'লে, যুঁজবিলাক ধৰ্মলৈ নহ'লে, ভাষা নহ'লে, গৰম দুখীয়া হেৰি নহ'লে, ইমান
মানে কৰাপশ্যন নহ'লে হয় মানে এনেকৈ দুখ লাগি যায় যেতিয়া আজি চাওক মণিপুৰতে ইমান ডাঙৰ ঘটনা আছে আমাৰ মণিপুৰটোত এই ঘটনাৰ ফলত কি হৈছে জানে আমাৰ খেলৰ সম্পদত বিৰাট মানে এটা ব্যাঘাত ঘটিছে কোনো চিন্তা কৰা নাই কোনো মানুহ চিন্তা কৰা নাই দেশৰ ইমান ডাঙৰ নেতা আছে পালি নেতা আছে কোনো চিন্তা কৰা নাই যে মণিপুৰে ইমান প্লেয়াৰ ছাপ্লাই দিছে সিখন ৰাজ্যত আজি 2 বছৰেই হ'ব যায় আছে ইমান কলহ চলি আছে অন্তৰ্দ্বন্দ্ব চলি আছে মানুহ মৰি আছে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ মানে আজি মৃত্যুৰ মুখত পৰিছে ডেকা ল'ৰা ছোৱালীবোৰ নি কেনে মাৰি আছে ছোৱালীৰ ইজ্জত খাই আছে কিমান কিমান হৈছে মাছ ৰেপ হৈছে এইবিলাক একো হোৱা নাই সেইকাৰণে ভাবোঁ যে কি সাংবাদিকতা কৰিম য'ত ছোৱালী মানুহৰ নিৰাপত্তা নাই প্লেয়াৰৰ নিৰাপত্তা নাই এটা ৰাজ্যই ইমান প্লেয়াৰ সৃষ্টি কৰি আছে সিখন ৰাজ্যৰ প্লেয়াৰ আজি সৃষ্টি হ'ব নাই প্লেয়াৰ আজি ৰিপ্ৰেজেণ্ট কৰিব পৰা নাই নেশ্যনেল গেমত সাংঘাতিক অৱস্থা আছে মণিপুৰে ইমান প্লেয়াৰ দিছে থৈবা সিঙৰ পৰা আৰম্ভ কৰি এতিয়াৰ মেৰী কমলৈ সৰিতা দেৱীলৈ আজি ইখন ৰাজ্যত এই অৱস্থা হৈছে কোনো মানুহটো চিন্তা কৰা কোনো সংবাদ পত্ৰই নিলিখে কোনো সাংবাদিকে নিলিখে এনেকুৱা সাংবাদিকো দেখিছোঁ আমাৰ আধা বছৰ বয়সতো হোৱা নাই মোৰ কাৰ্যকালৰ যিমান বছৰ হৈছে আধা হোৱা নাই মাত্ৰ 5 বছৰ আহি ডাঙৰ ডাঙৰ গাড়ী লৈ ফুৰে হাই ফাই জীৱন যাত্ৰা তাৰ আৰু বিভিন্ন ঠাইত গ'লে তাৰ বেছি ক্ৰেডেঞ্চিয়েল দিয়ে আমাকবোৰক পিছফালে ঠেলি পেলাই দিয়ে যেন আমি নিকৃষ্ট সাংবাদিক আৰু শেহতীয়াভাৱে আপুনি অসম চৰকাৰৰ তৰফৰ পৰা ক্ৰীড়া সাংবাদিকৰ যিটো মানে পেঞ্চন থাকে সেই পেঞ্চনটো আপুনি লাভ কৰিবলৈ সক্ষম হৈছে নিশ্চয়তো ভাল লগা কথা এইটো ভাল লগা কথা কিন্তু কথা হৈছে কি আমাৰ অফিচতে আমাৰ সতীৰ্থখিনি চব ভাল সতীৰ্থ মোৰ পেপাৰৰ যিখিনি ডেস্কত থাকে খুব ভাল সতীৰ্থ মই ক'ম আমাৰ ভণ্টি ভাইটি বহুত ভণ্টি এতিয়া বিয়া হৈ আহিছে তেওঁলোকেও মোৰ পৰা পাৰ্টি খাব বিচাৰিছে কিন্তু দুখৰ কথা কি মই পেঞ্চনে পোৱা নাই মই পাৰ্টি ক'ৰ পৰা খুৱাম প্ৰচেছ আছে সেইমতে যাব তে মই নাজানিছিলোঁ যে এইটো আৰু EPFৰ পইচাটো সাংঘাতিক আপোনালোক জানে 3,152 টকা মই পাওঁ তে এই যে ছিষ্টেমটো মই শুনিছোঁ আজিৰ পৰা 6-7 বছৰ আগতে হেমা মালিনী সাংসদ আছিল কেৰালাৰ এজন সাংসদ মধ্যপ্ৰদেশৰ এজন সাংসদে প্ৰধানমন্ত্ৰী আমাৰ মাননীয় नरेंद्र मोदी डांगरिया दिसिले मेमोरेंडम ये सांबादिक जो संवाददाता इन लोग का तनख्वाह और पेंशन बहुत कमती है बहुत बुरा हाल है इसको बढ़ाना चाहिए तो दिसिले तो प्रधानमंत्री हयতো ব্যস্ত আছিল বিভিন্ন কামৰ কাৰণে তেওঁ কৈছে আমি দেখেंगे কৈছে কিন্তু তাৰপিছত দেখেंगे দেখি আছে আৰু সেইটো যদি আপুনি ধৰি লওক আৰু চাকৰিত জইন নকৰে যেটো আপুনি এটা দীঘলীয়া সময় জুৰি সাংবাদিকতাৰ ক্ষেত্ৰত জড়িত হৈ আছে আপুনি এই যেটো আপুনি কিয়া সাংবাদিক যেটো পেঞ্চন পাব সেই পেঞ্চন আমি চলিব পাৰিবনে আগন্তুক সময়ত পৰিয়াল চলাব পাৰিব আপুনি মইতো নোৱাৰিমে মোক কিছুদিনা ৰিটায়াৰ হোৱাৰ পিছদিনা মেছেজে মোক এনেকুৱা কৈছে মোৰ বেয়া লাগি গৈছে আঠুৱাৰ পৰা উঠিয়ে কৈ আছে যে তোমাৰতো চাকৰি নাই ছোৱালীকো কৈছে তোৰ বাবাৰ চাকৰি নাই দেই গতিকে তহঁতে খুব সাৱধানে চলিবি তে মই কৈছোঁ কোনে কৈছে চাকৰি নাই ৰাস্তা যে ঝাৰু মাৰি আছে সিহঁততো চাকৰি কৰে মই ৰাস্তাত ঝাৰু মাৰিম কি আছে মোৰ মুখৰ ফালে চাই আছে মই আজিকালি গাঁৱৰ পৰা ল'ৰা আহি কেনে ইয়ং ল'ৰাবোৰে ড্ৰেছটো সলাই কেনে আহি ফটা চিঙা কাপোৰটো পিন্ধে পুৰণা কাপোৰ পিন্ধি গুৱাহাটীৰ আমাৰ লাচিনৰ ৰাস্তাতে ঝাৰু মাৰে মই তেনেকৈ মাৰিম কি আছে উপায় নাই অন্ততঃ চুৰি নকৰোঁ চিধা চিধিকে কোৱা ব্যক্তি আপুনি যিটো বেয়া দেখিলে লগালগ কৈ দিয়ে আৰু নিৰ্ভীকভাৱে আপুনি লিখে গতিকে আপুনি সেইটো ক্ষেত্ৰত অলপ ধৰি লওক অলপ অসুবিধাৰ সন্মুখীন হৈছে বহুবাৰ বহুত শাৰীৰিকভাৱে হৈছোঁ যেনেকুৱা DSO শিৱশংকৰ ৰয় থাকোঁতে মানে অকাৰণে মোক এটেক কৰিলে লাচিনিৰ তেওঁৰ খুলখালি আকৌ দোকান আছে কিবা হয় আপুনি 1 লাখ টকা লৈছে বিকাশ বৰুৱাৰ পৰা মোৰতো খং উঠি গ'ল মই 1 লাখ টকা লৈ দোকানৰ ভিতৰত সোমাই লৈছে সি প্ৰি প্লেনলি কৰিছে কৰি কেনে কি হৈছে দোকানৰ ভিতৰত সোমাই গ'ল তেওঁৰ খুলখালি দোকান মই এতিয়া এই দোকানৰ ভিতৰতো যাব নোৱাৰোঁ তেওঁ মানে মোক পিছফাল দি এটা লঠিয়াই দিলে সিহঁতে মই দোকানৰ পৰা গৈ কেনে পৰি গ'লে চিম্পল কেছ কোনো কথা নাই বাটা নাই বিকাশ বৰুৱাৰ পৰা আপুনি 1 লাখ লৈছে মোৰতো খং উঠি গ'ল তো 1 লাখ টকা লৈছে যিবিলাক মানুহ খাই শেষ দিলে গোটেই সম্পদ তহঁতে মই খঙতে তাক মাৰিম আৰু তাৰপিছত এই জোৱানেও জানি গৈছে সেই সময়ত আমাৰ জুডোৰ যে এতিয়া 6 জন ব্লেক বেল্ট পাইছে জুডোৰ তেওঁ মোৰ ভাইটি জাতি চবেই পাই গ'ল খবৰ কি কাৰণে মোক জানিব খোজে মই ক'লোঁ যে এনেকুৱা ঘটনা মই মা কামাখ্যাক বিৰাট মানুহ আৰু এই মা কামাখ্যা যেতিয়া অবিচাৰ হৈ যায় মই তেতিয়াই মা কামাখ্যাৰ নাম লো মই মানুহ মাৰিব নালাগে মা কামাখ্যাই শাস্তি দিয়ে সেই মানুহটো গ'ল সিয়ে মোক কৈছিলে 1 লাখ টকা লোৱা বুলি মই আজি তীৰ্থধামৰ ওচৰত য'ত মহাত্মা গান্ধীৰ নিচিনা সাদা ব্যক্তি আছে তাতে বহি কৈ আছোঁ কথাবোৰ মোৰ অকণো ভয় নাই অকণো একো নাই মই সঁচা কথা কৈ আছোঁ
প্ৰাণৰ ভয় কেইবাটাও আহিছে আপোনাৰ? কেইবাবাৰো আহিছে। মোকতো এবাৰ মটৰচাইকেল দি ৰাজগড় ৰাস্তাটোত মাৰিব চেষ্টা কৰিছিলে, পাঞ্জাবী এজন আছিল, তেওঁ পলালে। স্পৰ্টছ জাৰ্ণালিজিমৰ স্পৰ্টছ জাৰ্ণালিজম লৈ। তো এই মানে পিছত ধিক্কাৰ আহিলে যে মানুহে কয় যে পলিটিকেল নহয়, আজিকালি স্পৰ্টছ জাৰ্ণালিজম কৰিব পৰাটো মানে এটা বিপদজনক হৈ গৈছে, মানে নিজৰ লাইফক লৈ চিন্তা কৰিব লগা হৈছে। গতিকে মই মানে বহুত বিপদত পৰিছিলোঁ এনেকুৱা বিভিন্ন কথা। এতিয়াও মোৰ ছোৱালী BBA পঢ়ি আছে KC দাস কমাৰ্চ কলেজত। KC দাস কমাৰ্চ কলেজ যে হাফ ইয়া গভৰ্ণমেণ্ট এইডেড, গোটেইখিনি নহয়। তাক পঢ়োৱাৰ কাৰণে বছৰি 32,000 চামথিং লাগে, এটা লেপটপ লাগে। তাই পৰীক্ষাৰ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাৰ আগতে লেপটপ লাগে। মোৰ এটা লেপটপ দিছিলে চব সাংবাদিকক দিছিলে, তৰুণ গগৈ। 11 জেনেৰেশ্যন যেনেকৈ এতিয়া ওলাইছে, 10 জেনেৰেশ্যন, তেওঁ দিছিলে 7 উইণ্ড'। এইটো কেতিয়াবাই নষ্ট হৈ গ'ল। মই দেখিলোঁ মোৰ ছোৱালী পৰীক্ষা দিব, লেপটপ নাই। মই এজন অসম চৰকাৰক বিষয়া ক'লোঁ যে জানে মোৰ এনেকুৱা অৱস্থা, মই KC দাস কমাৰ্চত দিছোঁ, মোৰ ছোৱালীৰ এটা লেপটপ লাগে, পুৰণা হ'লেও মোক যোগাৰ কৰি দিয়ক না ক'বাৰ পৰা। লেপটপ লাগে আপোনাৰ ছোৱালীক? মই যে মোক নালাগে, ছোৱালীজনী মোৰ এটা আছে, কিন্তু বহুতবাৰ ঠিক কৰিলোঁ। তাতে আপোনাৰ এমট্ৰনৰ ভাইচ চেয়াৰমেন আমাৰ ঋতু বৰণ শৰ্মা, তেখেতেও পইচা দিছে ঠিক কৰা আনো। এসপ্তাহ যাব নাপায়, বেয়া হয় নহয়। এতিয়া মানুহে ভাবে পুলিনে পইচাবিলাক নি খায় নেকি? ইহঁতৰো এটা মনত হোৱাটো স্বাভাৱিক কথা ভাই। পুৰণা বস্তুটোক মই মানে কি কৰোঁ, ঠেলাবলৈ চেষ্টা কৰি আছোঁ, চলাবলৈ। তাৰপিছত এই বিষয়াজনে কিন্তু এটা ব্যৱস্থা কৰি দিলে। মই তেখেতৰ ওচৰত আজিও মানে প্ৰণাম জনাওঁ। মা কামাখ্যা সাক্ষী আছে, মা কালী আছে। তেখেতে দিয়াৰ ফলতে মোৰ ছোৱালী কিন্তু খুব ভাল ৰেজাল্ট কৰিলে, ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰ আহিলে। আৰু এতিয়াও পঢ়ি আছে, কষ্ট কৰে তাই, ৰাতি পঢ়ি কেনে। পুলিন চাহা বুলি ক'লে বৰ্তমান সময়ত অসমৰ ক্ৰীড়া ক্ষেত্ৰত সকলোৱে জানে। হয়তো আপোনাক কোনোবাই ব্যক্তিগতভাৱে শাৰীৰিকভাৱে লগ পোৱা নাই, কিন্তু মানে নামটো সকলোৱে জানে। গতিকে এই নামটো আপুনি সকলোৱে জানিবলৈ বা কিমানখিনি কষ্ট স্বীকাৰ কৰিব লগা হৈছে? পুলিন চাহা বুলি ক'লে এটা অনুষ্ঠানলৈ ৰূপান্তৰ হৈছে বৰ্তমান সময়ত। বহুত কষ্ট স্বীকাৰ কৰিছোঁ। চব কথা ক'ব নোৱাৰিম, কিছু মানুহৰ ওচৰত হাত পাতিব লগা হৈছে। এই সিদিনাখনো মই মহাদেৱ ডেকাৰ ওচৰত পইচা বিচাৰিব লগা হৈছে। বহুত দুখ লগা কথা এইবিলাক। তেওঁলোকে ভাবে নেকি পুলিন চাই পইচা নি বিল্ডিং বনাই আছে? আজি মোৰ কোনো পইচা নাই, মই থাকিবলৈ ঘৰ ভাড়া চিন্তা কৰিব লাগে। মোৰ চাওক, চাৰিওফালৰ পৰা মই চেপা খাইছোঁ। মোৰ দাদাহঁতৰ চবৰে 2-3খনকৈ গাড়ী আছে, মোৰে নাই। সিহঁতে মোক সাংবাদিক বুলি ক'লে ঘিণে কৰিছিল, কাৰণ মাহৰ শেষত চাই মোৰ অৱস্থা খুব বেয়া। কেতিয়াবা সহায় কৰিছিল আৰু মই তাৰপিছত নকৰা হৈ গ'ল। এই ইয়াৰ খালি সদায় পইচাই লাগে, অমুক লাগে তমুক লাগে। মোৰ ল'ৰা ছোৱালীৰ কাৰণে মোক থৰাই লাগে, মোৰ ল'ৰা ছোৱালীৰ কাৰণে নিব লাগে, মানুহ কৰিব লাগে। মইতো মোৰ ল'ৰা ছোৱালী নষ্ট কৰিব নোৱাৰোঁ যে ড্ৰাগ এডিক্ট হ, পকেট মাৰ, অমুকৰ কিবা কৰ, সেইবিলাকতো কৰিব নোৱাৰোঁ। কাৰণ আমাৰ দেউতা চিকিৎসক আছিলে, শিক্ষাবিদ, বিশিষ্ট শিক্ষাবিদ আছিলে কলকাতাত। দুখ লাগি যায় এইবোৰ। যিহেতু আপুনি ব্যক্তিগতভাৱে কেইবাটাও আপুনি ইভেণ্ট ৰিপৰ্টিং কৰিছে আজিলৈকে, কিন্তু ফুটবলৰ মেচ কেতিয়াবা সাধাৰণতে আপুনি এৰি নিদিয়ে, ফুটবল মেচ চাই। গতিকে আপুনি ফুটবলৰ প্ৰতি আপোনাৰ ব্যক্তিগতভাৱে আপোনাৰ দুৰ্বলতা আছে নেকি? সাংঘাতিক দুৰ্বলতা আছে। মই যেতিয়া কলেজত পঢ়োঁ, এই বিপুৰা কলেজৰ ইফালে কাঁইটীয়া তাঁৰৰ বেৰ আছিল, তাৰ মেটেঙা চেটেঙা আছিল। আজিৰ দৰে এইবিলাক ৰাস্তা একোৱেই নাছিলে। এইটো আছে যে কবৰস্থান, তাৰপৰা ইফালেদি এটা মৰা খুঁটিৰ নিচিনা আছিলে। বাৰিষা দিলে তামাম পানী হয়, আন দিনত মেটেঙা পৰি শুকাই দিয়ে। মই কি কৰোঁ, এই কাঁইটীয়া তাঁৰৰ বেৰ উঠি ওপৰেদি গৈ আহি কাঠৰ গেলাইত বহি থাকোঁ, খেল চাওঁ। কোনো নাহে আৰু এই সময়ত চাবলৈ যে এইটো মানুহটো খেল চাব সোমাইছে, কোন হয় মোৰ। মই ভবাই নাছিলোঁ যে মই পৰৱৰ্তী কালত সাংবাদিক হৈ যাম। খেল চাইছোঁ কিন্তু মই এই কাঠৰ তাঁৰৰ বেৰেদি সোমাই আহি ওপৰত বহি খেল চাইছোঁ মই। ফুটবলৰ প্ৰতি ক্ৰেজি বা ফুটবলৰ কাৰণে মানুহৰ যে আগ্ৰহ দেখিছোঁ, কিন্তু আজিৰ ফুটবলৰ ৰংটো বেলেগ হৈছে, কাপোৰ পোচাকবোৰ বেলেগ হৈছে। এতিয়া নৰ্থ ইষ্ট ইউনাইটেড বা মুম্বাই FC যেতিয়া খেলিব নামে আমাৰ সৰুসজাইত, এটা মডাৰ্ণ ধাঁচত নামে, মডাৰ্ণ আইডিয়া এইবিলাক লৈ। কিন্তু ইণ্ডিয়ান ফুটবলৰ যিটো গুৰিটো, সেইটো কিন্তু ডেভেলপড হোৱা নাই, স্কিল ডেভেলপড হোৱা নাই কাৰো।
আমি বাহিৰৰ প্লেয়াৰ আনি খেলাই আছোঁ, পইচা দি আছোঁ, পইচাবোৰ গুচি যাই আছে। আপোনালৈ মোৰ শেষৰটো প্ৰশ্ন, যিহেতু আপুনি ৪৬টাকৈ বছৰ অসমৰ সাংবাদিকতা ক্ষেত্ৰখনত জড়িত হৈ আছে, গতিকে অসমৰ ক্ৰীড়া ক্ষেত্ৰ আপুনি কি হিচাপে চাব বিচাৰে? অসমৰ ক্ৰীড়া ক্ষেত্ৰক লৈ আপোনাৰ কি সপোন আৰু প্ৰত্যাশা আছে? ক্ৰীড়া ক্ষেত্ৰতো ভালেই, সম্ভাৱনা আছে, কিন্তু কিছুমান গেম এতিয়াও আছে, নাম নকওঁ, মোৰ শত্ৰু হৈ যাব। তো ৱৰ্ল্ড বডিৰ দ্বাৰা ৰিকগনাইজ নহয়। তেওঁলোকে অসমৰ ল'ৰা ছোৱালী, অসমৰ মানুহক, গাৰ্জিয়ানক ফাঁকি দি টুৰ্ণামেণ্ট মানে প্ৰেক্টিছ কৰাই আছে, মাহে মাহে পইচা লৈ আছে। যেতিয়া খুব বেছি নেশ্যনেল গেমছ খেলিলে, তাৰপিছত এতিয়া আমাৰ প্লেয়াৰজনে সেই ৱৰ্ল্ড লেভেল গৈ নাপালে আল্টিমেটলি। সেই কথাটো যদি আপুনি লিখে, মই এইটো লিখাৰ কাৰণেতো মোৰ পিছফালে বহুত শত্ৰু হৈ গ'ল। মই জানো, ভালকৈ জানো, কোন মানুহে ক'ত গৈ লগাইছে, মই চব জানো। সেয়া হ'ল অসমৰ ক্ৰীড়া সাংবাদিক ক্ষেত্ৰত ৪৬টাকৈ বছৰ অতিক্ৰম কৰা পুলিন চাহা, নামি যাৰ পৰিচয় আমি আশা কৰিম তেখেতে আগন্তুক সময়ত অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ এইদৰে অৱদান দি যাওক। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ এনি। ধন্যবাদ। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।